খৈৰাবাৰী আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ উদ্যোগত 5 এপ্ৰিলৰ পৰা 7 দিনীয়াকৈ খৈৰাবাৰীত বিহু নাচ আৰু বিহু বাদ্য প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে। প্ৰশিক্ষণ আগবঢ়াই বিহুৱতী জানমণি ৰাভা, শ্যামন্তিকা সুমন ৰাভা আৰু দাদুল ৰাভাই। বিহু সুৰক্ষা সমিতিৰ সভাপতি পুৱাৰাম ডেকাই হাত ধৰা শুভাৰম্ভণি অনুষ্ঠানত খৈৰাবাৰী সাহিত্য সভাৰ সভাপতি জয়মতী ডেকা, অনাটৰ শিল্পী গোলাপী কুমাৰ, সংগীত শিক্ষয়িত্ৰী কুঞ্জলতা ৰাভা, বাদ্যশিল্পী হেম ডেকা, সমাজকৰ্মী অপূৰ্ব শৰ্মা, লোকশিল্পী ধৈৰ্য ডেকাকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। 11 এপ্ৰিলত এই বিহু নাচ আৰু বিহু বাদ্যৰ প্ৰশিক্ষণৰ সামৰণি পৰিব। ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলে 9101747646 এই নম্বৰত যোগাযোগ কৰিব পাৰিব। নমস্কাৰ, জয় জয়তে আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ খৈৰাবাৰী আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ তৰফৰ পৰা আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহু সুৰক্ষা সমিতি অসমৰ এক শক্তিশালী সংগঠন। খৈৰাবাৰী আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ উদ্যোগত আজিৰ পৰা 5 এপ্ৰিলৰ পৰা অহা 11 এপ্ৰিল তাৰিখলৈ স্থানীয় মহিৰংগ ভৱনত বিহু নাচ, বিহু নৃত্য আৰু বিহু বাদ্যৰ এক কৰ্মশালাৰ আয়োজন কৰা হৈছে। ইতিমধ্যে কৰ্মশালাত আমাৰ এই অঞ্চলৰ সমগ্ৰ ভেৰগাঁও মহকুমাৰ বিভিন্ন অঞ্চলৰ পৰা যথেষ্ট সংখ্যক শিকাৰুৱে অংশগ্ৰহণ কৰিছে। আমাৰ যি বিহু প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ জনোৱা হৈছে, অসমৰ আগশাৰীৰ বিষয়া দলৰ পৰা বিহু প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। আমাৰ উদ্দেশ্য এটাই যে বিহুক লৈ বৰ্তমান যেনেকুৱা ধৰণৰ বিসংগতিপূৰ্ণ অৱস্থা এটা আহি পৰিছে, বিহুক যাতে শুদ্ধ আৰু পৰিশীলিত ৰূপত যাতে আগুৱাই নিব পাৰোঁ, বিহুক যাতে একীকৰণ কৰিব লৈ যাব পাৰোঁ, এটাই যাতে মাত্ৰা প্ৰদান কৰিব পাৰোঁ, ঠিক তেনেকুৱা এটা লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি আমি খৈৰাবাৰী আঞ্চলিক বিহু সুৰক্ষা সমিতিয়ে প্ৰতি বছৰে এনেকুৱা ধৰণৰ কৰ্মশালাৰ আয়োজন কৰিছোঁ আৰু ইয়াতে শিকাৰুসকলে যথেষ্ট পৰিমাণে যথেষ্ট জ্ঞান আহৰণ কৰিব পাৰিছে। আমি ভাবোঁ আমাৰ এই মঞ্চৰ দ্বাৰাই আমাৰ ভৱিষ্যতে বিহুক বিশ্বৰ দৰবাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতসকলে প্ৰয়াস কৰিব, তাকে কামনা কৰিছোঁ। আৰু আগন্তুক দিনত আমি এই গোটেই শিবিৰটো পৰিচালনাৰ ক্ষেত্ৰত আপোনালোক আটাইৰে সহায় সহযোগিতা কামনা কৰিছোঁ। নামখলাৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।